নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজলৈ আজি লৈ আহিছোঁ মই মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া বিজ্ঞানৰ অতিকৈ কমন যিখিনি কুৱেশ্যন আনসাৰ তোমালোকক মই আজি বাছি দিম তোমালোকে এইখিনি কুৱেশ্যন পঢ়ি পৰীক্ষাত বহিবা আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকললৈ লিংকটো শ্বেয়াৰ কৰি দিবা এইটো ভিডিঅ'ৰ তো বুটা বলা কুৱেশ্যনকেইটা আলোচনা কৰোঁ তোমালোকৰ বিজ্ঞানকেইটাখন তোমালোকে ভালদৰে উলিয়াই লোৱা আৰু নিজৰ বহিখন উলিয়াই তোমালোকে কুৱেশ্যনকেইটা লিখি লোৱা আৰু যদি তোমালোকক কিবা PDF ইবুক লাগে তেনেহলে তোমালোকে কিনিব পাৰিবা এটো কন্টাক্ট নম্বৰ আছে তোমালোকে কমন যিখিনি কুৱেশ্যন আনসাৰ তোমালোকৰ ডাউট থাকে সেইখিনি তোমালোকে মোক বিচাৰিব পাৰা তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছো তোমালোকে লিখি লোৱা প্ৰথম তোমালোকে ধাতু আৰু অধাতু পাঠটো উলিয়াই লোৱা মই অলৰেডি তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ পাঠটোৰ আৰু তোমালোকৰ কিছুমান মই বিজ্ঞানৰ বনাই থোৱা আছে এটা ভিডিঅ তোমালোকে সেইটো ভিডিঅ যদি চোৱা তেনেহলে তোমালোকে চাবা মই ডেসক্ৰিপচনত লিংক দি থোৱা আছে তো কোৱেশ্যনটো চাও প্ৰথমতে তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্যন কৈছো পৃথিৱীৰ খোলাটোত থকা আটাইতকৈ সমৃদ্ধিশালী ধাতুটো হৈছে তো অপচন এ আছে Al অপচন বি আছে Fe আৰু অপচন সি আছে Zn আৰু অপচন ডি আছে Cu তো এটো ধাতু আৰু অধাতু পাঠটোৰ পৰা আহিছে কোৱেশ্যনটো তোমালোকৰ উত্তৰটো যিটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্যন নম্বৰ 2 টো মন কৰিবা তোমালোকৰ মাজলৈ 2 নম্বৰ কোৱেশ্যনটো আহিছে লুৰ টাৱা আইৰন ফ্ৰাইং পান বুলি কোৱা হয় এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব তো কোৱেশ্যনটো কৈছিলে যে লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব অপচন এ টো আছে গ্ৰীজ ব্যৱহাৰ কৰি অপচন বি আছে জিংকৰ প্ৰলেপ দি অপচন সি আছে ৰং ব্যৱহাৰ কৰি আৰু অপচন ডি আছে ওপৰৰ সকলো উত্তৰটো হৈছে জিংকৰ প্ৰলেপ অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্যন নম্বৰ 3 টো আহিছে এবাৰ কোনো এটা ধাতুক এডাল ক্ষীণ তাৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মটো হৈছে অপচন এ আছে পৰিবহনতা অপচন বি আছে নমনীয়তা অপচন সি আছে ঘাত সহনীয়তা আৰু অপচন ডি আছে নিনাদী ধৰ্ম উত্তৰটো হৈছে অপচন বি টো নমনীয়তা ইয়াৰ শুদ্ধ উত্তৰ আৰু এইগিটা যিগিটা কোৱেশ্যন তোমালোকক মই বাছি দিয়া হৈছে এইগিটা কোৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ আহিব গতিকে তোমালোকে ভালদৰে নোট কৰি লোৱা মই যোনখিনি মানে যোনখিনি তোমালোকৰ লাগতিয়াল নহয় এইখিনি তোমালোক মই দিয়া নাই তোমালোক লাগতিয়ালখিনি দিয়া হৈছে তো নেক্সট কোৱেশ্যনটো মন কৰিবা 4 নম্বৰ কোৱেশ্যনটো ইয়াত কৈছে যে তলৰ কোনটো অক্সাইড কাৰ্বন বিজাৰণৰ দ্বাৰা ধাতুটো পাব নোৱাৰি তো কোৱেশ্যনটো বুজি ল'বা তলৰ কোনটো অক্সাইডে কাৰ্বন বিজাৰণৰ দ্বাৰা ধাতুটো পাব নোৱাৰি তো উত্তৰটো হৈছে অপচন এ আছে MnO2 অপচন বি আছে Cr2O3 অপচন সি আছে Al2O3 আৰু অপচন ডি আছে সকলোবোৰ তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো তোমালোকে চাবা শুদ্ধ উত্তৰটো কৈছো মই অপচন যিটো ডি আছে ইয়াত থকা সকলোবোৰেই হৈছে ইয়াৰ শুদ্ধ উত্তৰ তো 1 নম্বৰ পাই যাবা তোমালোকৰ এবাৰ যিহেতু মাল্টিপল চয়েস কোৱেশ্যনখিনি গুৰুত্বপূৰ্ণ হয় কোৱেশ্যন নম্বৰ 5 আহিছে তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব অপচন এ আছে NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু অপচন বি টো চাবা MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু অপচন সি আছে FeSO4 ৰ দ্ৰৱ আৰু সিলভাৰ ধাতু অপচন ডি আছে AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু উত্তৰটো হৈছে অপচন ডি AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু অপচন ডি কোৱেশ্যন নম্বৰ 6 টো মন কৰিবা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি তো তোমালোকৰ উত্তৰটো চাবা অপচন এ আছে ক্যালসিয়াম অপচন বি আছে আইৰন অপচন সি আছে সিলিকন আৰু অপচন ডি আছে কাৰ্বন শুদ্ধ উত্তৰটো হৈছে ক্যালসিয়ামটো ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ইয়াৰ শুদ্ধ উত্তৰ এবাৰ তোমালোকে 1 নম্বৰ কোৱেশ্যনটো মন কৰিবা বেলেগ এটা পাঠৰ আহিছে এটো তোমালোকৰ কাৰ্বন আৰু তাৰ যৌগ পাঠটোৰ পৰা আহিছে পাঠটো উলিয়াই লোৱা কাৰ্বনৰ যৌগৰ বাবে তলৰ কোনটো উক্তি সত্য কৈছে অপচন এটো কোৱেশ্যনে হয় এটো কাৰ্বন বিদ্যুতৰ সুপৰিবাহী 2 আছে সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণীয় বল নাথাকে 3 আছে বিদ্যুতৰ কুপৰিবাহী 4 আছে সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণ বল নাথাকে থাকে হা আৰু অপচন এটা আছে প্ৰথমটো অপচন চাবা 1 আৰু 4 অপচন বি 3 আৰু 4 অপচন সি 1 আৰু 2 অপচন ডি 2 আৰু 3 শুদ্ধ উত্তৰটো হৈছে অপচন ডি টো 2 আৰু 3 টো ইয়াৰ শুদ্ধ উত্তৰ
এবাৰ মই 2 নম্বৰ কুৱেশ্যনটো এৰি দিছোঁ। 2 নম্বৰ কুৱেশ্যনটো গুৰুত্বপূৰ্ণ নহয়। 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যনটো ইয়াত কৈছে যে সাধাৰণ উষ্ণতাত ক্লৰিনে কাৰ উপস্থিতিত সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব। তো কুৱেশ্যনটো ভালদৰে মন কৰিবা। সাধাৰণ উষ্ণতাত ক্লৰিনে কাৰ উপস্থিতিৰ সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব। উত্তৰটো হৈছে অপশ্যন এ পানীৰ উপস্থিতিত, অপশ্যন বি সূৰ্যৰ পোহৰৰ অনুপস্থিতিত, অপশ্যন চি সূৰ্যৰ পোহৰৰ উপস্থিতি আৰু ডি হাইড্ৰক্লৰিক এচিডৰ উপস্থিতিত। অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ সূৰ্য পোহৰৰ উপস্থিতিত। তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো ইমানে। তোমালোকৰ মাজলৈ মই আজি এই ইম্পৰ্টেণ্ট দুটা পাঠৰ MCQ লৈ আহিলোঁ। এইকেইটা তোমালোকে ভালদৰে পঢ়া, এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ। নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।